আমি আজি বংশগতি আৰু কৰ্মবিকাশ পাঠটোৰ ইম্পৰ্টেণ্ট এমচিকিউ কেইটামান ডিসকাস কৰিম। ফাৰ্স্ট কুৱেশ্যনটো আছিল জেনেটিক্স শব্দটো কোনে প্ৰৱৰ্তন কৰিছিল? এই শব্দটো তোমাৰ ব্ৰিটিছনে প্ৰৱৰ্তন কৰিছিল। 2 নম্বৰ প্ৰশ্নটো হৈছিল যে আনুবংশিক বিজ্ঞানৰ জনক কাক বোলে? আনুবংশিক বিজ্ঞানৰ জনক বোলে মেণ্ডেলক। 3 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটোত আনুবংশিক পদাৰ্থৰ বিনিময় ঘটে? তলৰ কোনটোৰ আনুবংশিক পদাৰ্থৰ বিনিময় ঘটে? ইয়াৰ উত্তৰটো হ'ব তোমাৰ যৌন প্ৰজননত। এটা উখ কেপিটেল টি আৰু চাপৰ স্মল টি মটৰ মাহৰ সৈতে সংকৰণ ঘটালে সকলোবোৰ অপত্য উদ্ভিদ উখ হয়। কাৰণ কি হ'ব? যেতিয়া তোমাৰ উখ আৰু চাপৰ মটৰ মাহৰ তোমাৰ কি হয় সংকৰণ ঘটোৱা হয় তেতিয়া উদ্ভিদবোৰ তোমাৰ কি হয় উখ হয়। ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণটো হ'ব তোমাৰ কি? অপচন নম্বৰ বি উখ প্ৰভাৱী চৰিত্ৰ কাৰণে। বিকজ উখটো এটা কি হয় তোমাৰ প্ৰভাৱী চৰিত্ৰ হয়। ল'ৰা সন্তান জন্ম হোৱাটো তলৰ কোনটোৱে নিৰ্ধাৰণ কৰে? ইয়াৰ উত্তৰ হ'ব তোমাৰ কি? যোজন কোষত Y ক্ৰমোজোম থাকিলে। 6 নম্বৰটো জীৱৰ এটা চৰিত্ৰ তলৰ কোনটোৰ দ্বাৰা প্ৰভাৱিত হয়? উত্তৰ হ'ব তোমাৰ কি? দুয়োটা পিতৃ মাতৃৰ DNA। 7 নম্বৰ প্ৰশ্নটো হৈছে প্ৰজাতিৰ উৎপত্তি সম্পৰ্কে প্ৰাকৃতিক মতবাদ আগবঢ়াইছে কোনে? প্ৰজাতিৰ উৎপত্তি সম্পৰ্কে কোনে প্ৰাকৃতিক মতবাদ আগবঢ়াইছে? উত্তৰ ডাৰউইন। সৰীসৃপ আৰু স্তন্যপায়ী দুয়োৰে চৰিত্ৰ বহন কৰা সংযোগী প্ৰাণীবিধ হ'ল? উত্তৰ কি তোমাৰ প্লেটিপাছ। সপুষ্পক উদ্ভিদৰ নগ্নবীজী আৰু গুপ্তবীজী সংযোগী উদ্ভিদটো কি? ইয়াৰ উত্তৰটো হ'ব তোমাৰ নেতাম। মানৱ শৰীৰৰ কোনটো লুপ্তপ্ৰায় অংগ? ইয়াৰ উত্তৰটো হ'ব তোমাৰ পুচ্ছ অস্থি। ফিলচফি জুলজিক নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিলে? ফিলচফি জুলজিক নামৰ গ্ৰন্থখন লেমাৰ্কে তোমাৰ কি কৰিছিলে? ৰচনা কৰিছিলে। মেণ্ডেলৰ পৰীক্ষা মতে মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল এই দুইজোপা মাজত সংকৰণ ঘটোৱা হ'ল। মনত ৰাখিবা দেই, মটৰ মাহৰ ওখ গছ, ঠিক আছে, আৰু তোমাৰ কি হৈছে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল এই দুইজোপাৰ মাজত সংকৰণ ঘটোৱা হ'ল। এতিয়া উৎপাদিত গছবোৰ বেঙুনীয়া ফুল হ'ল যদিও আধা সংখ্যক মটৰ মাহ গছ চাপৰ হ'ল। ইয়াৰ আভাসত প্ৰত্যেক পুৰুষৰ মটৰ মাহ গছজোপাৰ তলৰ কোনটো জিনীয়? ইয়াৰ উত্তৰ লিখিবা তোমালোকে যে কি? অপশ্যন নম্বৰ চি কেপিটেল টি স্মল ডি WW স্মল ডি। অ'কে, সমসংস্থ অংগৰ এটা উদাহৰণ দিয়া। এইটো তোমাৰ কি হ'ব? ওপৰৰ আটাইকেইটা। বিৱৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত? ইয়াৰ উত্তৰটো হ'ব তোমাৰ এজন চীনা স্কুলীয়া ছাত্ৰ। চ' ষ্টুডেণ্টছ আছিলে ইমানে। আমি নেক্সট ক্লাছত ইয়াৰ পিছৰ চেপ্টাৰ কুৱেশ্যনছ ডিছকাছ কৰিম। থেংক ইউ।